দিল্লীত কৰোনাত আক্ৰান্ত অসমৰ ইজনৰ পাছত সিজন ৰাজধানী চহৰত আক্ৰান্ত মুঠ 13 জন কৰোনাত আক্ৰান্ত 7 CRPF জোৱান চিকিৎসাধীন মাণ্ডুলি চিকিৎসালয় উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছিল জোৱান পৰিয়ালে দাবী কৰিছিল মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ জোৱান কেইজনৰ খবৰে এতিয়া উদ্বিগ্ন কৰি তুলিছে পৰিয়ালকেইটাক CRPF জোৱান 31 নম্বৰ বেটেলিয়নৰ তাৰ 24 তাৰিখে তাৰে কোভিড-19 ধৰাত পৰিছে ধৰাত পৰি ঘৰত ফোন কৰি কৈছে আৰু মোৰ এনেহেন অসুখ হৈছে দিল্লী চৰকাৰক অনুৰোধ কৰোঁ ভালদৰে জানো চিকিৎসা কৰে যদি তেওঁলোকে চিকিৎসা ভালদৰে কৰিব নোৱাৰে তে অসমৰ ল'ৰাক অসমত ঘূৰাই দিয়াকে মই কামনা কৰোঁ আনপিনে দিল্লীলৈ উন্নত চিকিৎসাৰ বাবে যোৱা 4 ৰোগী দিল্লীত কৰোনাত আক্ৰান্ত ৰোগীৰ লগতে যোৱা 2 আত্মীয় আক্ৰান্ত দিল্লীত আক্ৰান্ত 3 জন বোকাখাতৰ এজন চৰাইদেউৰ এজন ডিব্ৰুগড় আৰু এজন গুৱাহাটীৰ আটাইকেইজনে বৰ্তমান দিল্লীত চিকিৎসাধীন কিন্তু বোকাখাতৰ কংকনজ্যোতিৰ কোভিড-19 পৰীক্ষাৰ ফলাফল এতিয়াও অনিশ্চয়তাত প্ৰথম পৰীক্ষাত পজিটিভ আহে যদিও দ্বিতীয় পৰীক্ষাত নিগেটিভ ওলাই কংকনজ্যোতিৰ সেয়ে অপেক্ষা এতিয়া পৰৱৰ্তী ফলাফললৈ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ